বিজেপি যেতিয়ালৈকে থাকে এই কথা স্পষ্ট যে অসমৰ প্ৰতিটো পৰিয়ালে এই চৰকাৰৰ পৰা উচিতভাৱে ন্যায় পাব, সন্মান সহকাৰে জীয়াই থাকিবলৈ সক্ষম হ'ব। মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য মান সন্মান স্বাভিমান লৈ জীয়াই থকাৰ পৰিৱেশ যদি কোনোবাই ৰচনা কৰিব পাৰে সেই চৰকাৰে হৈছে ভাৰতীয় জনতা পাৰ্টি চৰকাৰ। কংগ্ৰেছে আৰু নোৱাৰে, কংগ্ৰেছ দুৰ্বল হ'ল। কাৰণ যি দলৰ নৈতিক চৰিত্ৰ নাথাকে, জনসাধাৰণৰ প্ৰতি দায়িত্ব সহকাৰে দায়বদ্ধতাৰে কাম কৰাৰ ইচ্ছা শক্তি নাথাকে, কেৱল নিজৰ পেট পূজা কৰিবৰ বাবে যি দল প্ৰতিজ্ঞাবদ্ধ হয় সেই দল সদায় জনসাধাৰণৰ পৰা বহু দূৰত অৱস্থান কৰিব লগা হয়। আজি ভাৰতবৰ্ষৰ জনগণে বিবেকৰ দ্বাৰা তেখেতসকলে আজি সঠিক বিবেচনা আজি ব্যক্ত কৰিছে। আজি সেইবাবে কংগ্ৰেছ এতিয়া মানুহৰ মনৰ পৰা বহুত দূৰত। আৰু অন্যান্য যিমানবিলাক বিৰোধী দল, এই মাৰ্ঘেটত মোক ভাস্কৰ শৰ্মাই ক'লে অন্যান্য কিছুমান বিৰোধী দল ইয়াত ঘূৰি ফুৰিছে, সেইবিলাকৰতো কোনো চৰিত্ৰই নাই। কাৰণ কংগ্ৰেছৰ পিঠিত উঠি সিহঁতে নদী পাৰ হোৱাৰ কথা ভাবিছিল যোৱাবাৰ, আৰু সিহঁতক মানুহে ইতিমধ্যে ভালদৰে চিনাক্ত কৰিছে। এই দলবিলাক হৈছে পাপত গজা দল। এই দলবিলাকৰ কোনো ৰাইজৰ প্ৰতি দায়িত্ব আৰু প্ৰতিশ্ৰুতি নাই। এই দলে কেতিয়াও জনসেৱা কৰিব নোৱাৰে।